প্ৰণালীত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি পুনৰ মধ্যপ্ৰাচ্য যুদ্ধ পৰিস্থিতিয়ে বিৰাজ কৰিছে আৰু ইৰাণ আৰু আমেৰিকাৰ মাজত যুদ্ধ অব্যাহত আছে আক্ৰমণৰ প্ৰত্যাক্ৰমণ অব্যাহত আছে আৰু হৰমুজ প্ৰণালীত আবদ্ধ হৈ পৰিছে যুদ্ধ পৰিস্থিতিৰ মাজতে ভাৰতৰ 7খনকৈ বাণিজ্যিক জাহাজ আৰু ইয়াৰ পিছতে যাতে ভাৰতৰ বাণিজ্যিক জাহাজ যাতে শত্ৰুপক্ষৰ দুইখন দেশৰ যাতে কোনো ধৰণৰ ৰকেট নপৰে তাৰ বাবে ভাৰতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ পৰিব কিন্তু ভাৰতে আমেৰিকা আৰু ইৰাণৰ সৈতে আলোচনাত মিলিত হৈ পৰিব উত্তপ্ত হৈ পৰিছে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি সমস্যা জনাইছো বহুত বিগ ব্ৰেকিং এবত জনাইছো মধ্যপ্ৰাচ্যৰ উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে আমেৰিকা ইৰাণৰ সংঘাতত মধ্যপ্ৰাচ্য যুদ্ধ পৰিৱেশে বিৰাজ কৰিছে আৰু তাৰ মাজতে ভাৰতীয় 7খনকৈ বাণিজ্যিক জাহাজ আবদ্ধ হৈ পৰিছে হৰমুজ প্ৰণালীত আমেৰিকা ইৰাণ যুদ্ধৰ পোনপটীয়া প্ৰভাৱ ভাৰতৰ ওপৰত পৰিছে বাণিজ্যিক জাহাজ আবদ্ধ হৈ পৰিছে মুহূৰ্তত হৰমুজ প্ৰণালীত আবদ্ধ হৈছে ভাৰতৰ 7খনকৈ বাণিজ্যিক জাহাজ আৰু বাণিজ্যিক জাহাজ আবদ্ধ হৈ পৰিছে যিকোনো মুহূৰ্ততে ইৰাণ বা আমেৰিকাৰ দুইখন দেশৰে ৰকেট পৰাৰ সম্ভাৱনা সাগৰীয় যাত্ৰাত আৰু ভাৰতৰ শক্তি যোগানত গভীৰ সংকট আহি পৰিছে এই মুহূৰ্তত 17 জুনৰ শান্তি চুক্তিৰ পিছতে স্বাভাৱিক হৈছিল জাহাজৰ চলাচল কিন্তু তাৰ পিছতে দুইখন দেশৰ মাজত শান্তি চুক্তি ইতিমধ্যে ভংগ হৈ পৰিছে ওমানৰ জাহাজত ইৰাণৰ মিছাইল আক্ৰমণ চলিছে এই মুহূৰ্তত ওমানৰ জাহাজত ইৰাণৰ মিছাইল আক্ৰমণ জাহাজৰ সুৰক্ষিত যাত্ৰা নিশ্চিত কৰাটো বৰ্তমান ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে যিকোনো মুহূৰ্ততে ভাৰতত আহি পৰিব পাৰে ৰকেট আমেৰিকাৰ বা ইৰাণৰ ৰকেট আহিব পাৰে মিছাইল আক্ৰমণৰ আশংকা দুয়োটা পক্ষৰ সৈতে ভাৰতৰ দিশত ভাৰতে আলোচনাত মিলিত হৈছে কাৰণ যিকোনো মুহূৰ্ততে ভাৰতৰ যি বাণিজ্যিক জাহাজ আছে বাণিজ্যিক জাহাজত দুইখন দেশৰে মিছাইল আহি পৰিব পাৰে জাহাজৰ সুৰক্ষিত যাত্ৰা নিশ্চিত কৰাৰ বৰ্তমান ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে তাৰ বাবে দুইখন দেশৰ সৈতে বৈঠকত মিলিত হৈ পৰিব ভাৰত মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধ উত্তেজনাই বিৰাজ কৰিছে হৰমুজ প্ৰণালীত বৰ্তমান আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত আছে আৰু যিকোনো মুহূৰ্ততে ইৰাণ আৰু আমেৰিকাৰ যেটো আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত আছে ইৰাণে আমেৰিকালৈ লক্ষ্য কৰি আমেৰিকাৰ জাহাজলৈ লক্ষ্য কৰি ৰকেট মিছাইল আক্ৰমণ কৰিছে আৰু আমেৰিকাও তেনেদৰে ইৰাণক আক্ৰমণ কৰিছে শক্তিশালীভাৱে কিন্তু সেই মিছাইলেৰে ভাৰতৰ বাণিজ্যিক জাহাজত যিকোনো মুহূৰ্ততে ধ্বংস কৰি দিব পাৰে ভাৰতৰ 7খনকৈ বাণিজ্যিক জাহাজ যেটো হৰমুজ প্ৰণালীত আবদ্ধ হৈ পৰিছে আৰু জাহাজৰ সুৰক্ষাটো নিশ্চিত কৰাৰ বাবে জাহাজৰ 7খনকৈ ভাৰতৰ জাহাজৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে ভাৰতে বৈঠকত মিলিত হ'ব দুইখন দেশৰ সৈতে বৈঠকত বহিব ভাৰত আমেৰিকা আৰু ইৰাণ দুইখন দেশৰ সৈতে বৈঠকত বহিব ভাৰত হৰমুজ প্ৰণালীত আবদ্ধ হৈ পৰিছে ভাৰতৰ 7খনকৈ বাণিজ্যিক জাহাজ ইতিমধ্যে শান্তি চুক্তি ভংগ হৈ পৰিছে 17 জুনত শান্তি চুক্তিৰ পিছতে স্বাভাৱিক হৈছিল জাহাজৰ চলাচল হৰমুজ প্ৰণালীত পুনৰ খুলি দিয়া হৈছিলে স্বাভাৱিক হৈ পৰিছিল জাহাজ চলাচল বাণিজ্যিক জাহাজ চলাচল পুনৰ এতিয়া মধ্যপ্ৰাচ্যত উত্তেজনাই বিৰাজ কৰিছে হৰমুজ প্ৰণালীত পুনৰ বাধা আহি পৰিছে যিকোনো মুহূৰ্ততে জাহাজত আক্ৰমণ হ'ব পাৰে যিকোনো মুহূৰ্ততে ৰকেট আহি সোমাব পাৰে জাহাজত আমেৰিকা ইৰাণৰ সংঘাতত মধ্যপ্ৰাচ্যত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে যুদ্ধ পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আমেৰিকা ইৰাণৰ যুদ্ধৰ পোনপটীয়া প্ৰভাৱ পৰিছে এতিয়া ভাৰতৰ ওপৰত হৰমুজ প্ৰণালীত 7খনকৈ জাহাজ আবদ্ধ হৈ পৰিছে ভাৰতৰ সাগৰীয় যাতায়াতৰ ভাৰতৰ শক্তি যোগানত এতিয়া সংকট আহি পৰিছে 17 জুনৰ শান্তি চুক্তিৰ পিছতে স্বাভাৱিক হৈছিল জাহাজৰ চলাচল কিন্তু তাৰ পিছতে আমেৰিকাই শান্তি চুক্তি ভংগ কৰিছে ইৰাণৰ সৈতে শান্তি চুক্তি ইতিমধ্যে ভংগ কৰিলে আৰু শান্তি চুক্তি ভংগ কৰি তেওঁ দাবী কৰিছিল যে যি ষ্টেট অফ হৰমুজ আছে ষ্টেট অফ হৰমুজত আমেৰিকাৰ আধিপত্য থাকিব আৰু আমেৰিকাই তাত জাহাজ চলাচলৰ বাবে কৰ নিৰ্ধাৰণ কৰিব তাৰ পিছতে ইৰাণৰ ফালৰ পৰা স্পষ্টকৈ কৈ দিয়া হৈছিল যে ইৰাণে কেতিয়াও ষ্টেট অফ হৰমুজ এৰি নিদিয়ে আৰু ইৰাণে কেতিয়াও আত্মসমৰ্পণ নকৰে নিজক ৰক্ষা কৰিব ইৰাণে জানে আৰু যদি আমেৰিকাৰ আক্ৰমণ কৰে তাৰ পিছত ইৰাণে কিন্তু প্ৰত্যুত্তৰ দিবলৈ সাজু আছে তাৰ পিছতে দুইখন দেশৰ মাজত আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত আছে ইৰাণে আমেৰিকালৈ লক্ষ্য কৰি আক্ৰমণ কৰিছে আৰু আমেৰিকায়ো আক্ৰমণ কৰিছে দুইখন দেশৰ আক্ৰমণ প্ৰত্যাক্ৰমণে ভয়ংকৰ দিশে গতি কৰিছে যিকোনো মুহূৰ্ততে এই যুদ্ধই অধিক ভয়ংকৰ হ'ব পাৰে অধিক ভয়াৱহতা আনিছে যুদ্ধই যিকোনো মুহূৰ্ততে তৃতীয় বিশ্বযুদ্ধৰ সূচনা হ'ব পাৰে কিন্তু যদি তৃতীয় বিশ্বযুদ্ধৰ সূচনা হৈ পৰে তেনেহ'লে কিন্তু ভয়ংকৰ পৰিণাম ভোগ কৰিব লাগিব সমগ্ৰ বিশ্ব ষ্টেট অফ হৰমুজত অৱৰোধ বা ষ্টেট অফ হৰমুজত বাণিজ্যিক জাহাজৰ চলাচল বন্ধ হোৱাৰ মানে সমগ্ৰ বিশ্বৰ যে অৰ্থনীতি সেই অৰ্থনীতিত প্ৰভাৱ পৰিব 17 জুনৰ শান্তি চুক্তিৰ ভংগৰ পাছতে স্বাভাৱিক হৈছিল কিন্তু পুনৰ অস্বাভাৱিক হৈ পৰিছে
ষ্টেট অফ হৰমুজৰ যি জলপথ সাগৰীয় জলপথ ইতিমধ্যে অস্বাভাৱিক হৈ পৰিছে কিয়নো দুয়োখন দেশৰ মাজত ইৰাণ আৰু আমেৰিকাৰ মাজত যুদ্ধ পৰিস্থিতি বিৰাজ কৰিছে এই মুহূৰ্তত দুয়োখন দেশৰ মাজত আক্ৰমণৰ প্ৰত্যাক্ৰমণ অব্যাহত আছে মিছাইলেৰে আক্ৰমণ কৰিছে ইখনে সিখন দেশক আমেৰিকা ইৰাণ যুদ্ধৰ পোনপটীয়া প্ৰভাৱ ভাৰতৰ ওপৰত পৰিছে ভাৰতৰ ইতিমধ্যে বাণিজ্যিক জাহাজ আবদ্ধ হৈ পৰিছে ষ্টেট অফ হৰমুজত আবদ্ধ হৈ পৰিছে ভাৰতৰ বাণিজ্যিক জাহাজ আৰু যিকোনো মুহূৰ্ততে ভাৰতৰ বাণিজ্যিক জাহাজত দুইখন দেশৰ মিছাইল আহি পৰিব পাৰে এইখন দেশে এইখন দেশক যেটো আক্ৰমণ কৰিছে আক্ৰমণৰ প্ৰত্যাক্ৰমণ দুইখন দেশৰ মাজত অব্যাহত আছে যাতে ভাৰতৰ বাণিজ্যিক জাহাজ সুৰক্ষিতভাৱে ভাৰতলৈ আহিব পাৰে তাৰ বাবে সুৰক্ষা নিশ্চিত কৰাৰ বাবে দুইখন দেশৰ সৈতে বৈঠকত মিলিত হ'ব ভাৰতে মিছাইল আক্ৰমণৰ আশংকা কৰিছে আৰু আশংকাত দুইখন দেশৰ সৈতে বৈঠকত মিলিত হৈ পৰিব আমেৰিকা ইৰাণৰ যুদ্ধৰ পোনপটীয়া প্ৰভাৱ পৰিছে ভাৰতৰ ওপৰত ভাৰতৰ যি জাহাজ হৰমুজ প্ৰণালীত আবদ্ধ হৈ পৰিছে বাণিজ্যিক জাহাজ সেই বাণিজ্যিক জাহাজ সুকলমে অনাৰ বাবে ভাৰতে ইতিমধ্যে দুইখন দেশৰ সৈতে বৈঠকত মিলিত হৈ পৰিব বৈঠকত মিলিত হ'ব দুইখন দেশৰ সৈতে ভাৰত ওমানৰ জাহাজত ইৰাণৰ মিছাইল আক্ৰমণ ইতিমধ্যে হৈছে আৰু ইয়াৰ পিছতে যিকোনো মুহূৰ্ততে ভাৰতৰ বাণিজ্যিক জাহাজত মিছাইল আক্ৰমণ হ'ব পাৰে মিছাইল আহি পৰিব পাৰে এখন দেশক আক্ৰমণ প্ৰত্যাক্ৰমণ কৰি থাকে ভাৰতৰ জাহাজত আহি পৰিব পাৰে আৰু তাৰ বাবে আমেৰিকা ইৰাণ দুইখন দেশৰ সৈতে আলোচনাত বহিব ভাৰত যাতে ভাৰতৰ বাণিজ্যিক জাহাজ সুৰক্ষিতভাৱে হৰমুজ প্ৰণালীৰে ভাৰতত প্ৰৱেশ কৰিব পাৰে যিহেতু তাত বৃহৎ পৰিমাণৰ শক্তি কঢ়িয়াই লৈ অনা হৈছে জাহাজৰ যাত্ৰা সুনিশ্চিত কৰাটো এতিয়া লক্ষ্য হৈ পৰিছে ভাৰতৰ যাতে সুকলমে আহিব পাৰে তাৰ বাবে এতিয়া ভাৰতে দুইখন দেশৰ সৈতে আলোচনাত বহিব মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি পাইছে আমেৰিকা ইৰাণৰ উত্তেজনা যুদ্ধোত্তেজনা বিৰাজ আছে সমগ্ৰ অঞ্চলটো যুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে আৰু সংঘাতৰ প্ৰভাৱ কেৱল মধ্যপ্ৰাচ্যতে সীমাবদ্ধ হৈ থকা নাই বিশ্ব অৰ্থনীতি তেল বজাৰ আৰু আন্তঃৰাষ্ট্ৰীয় সাগৰীয় বাণিজ্যৰ ওপৰতো পৰিবলৈ আৰম্ভ কৰিছে আৰু এই পৰিস্থিতিৰ পোনপটীয়া প্ৰভাৱ ভাৰতৰ ওপৰতো দেখিবলৈ পোৱা গৈছে পাৰস্য উপসাগৰ হৰমুজ প্ৰণালীৰে চলাচল কৰা ভাৰতীয় বাণিজ্যিক জাহাজসমূহৰ সুৰক্ষা আৰু ভাৰতৰ শক্তি যোগান ব্যৱস্থাক লৈ উদ্বেগ বৃদ্ধি পাইছে কিয়নো ভাৰতৰ 7খনকৈ বাণিজ্যিক জাহাজ এই মুহূৰ্তত হৰমুজ প্ৰণালীত আবদ্ধ হৈ পৰিছে হৰমুজ প্ৰণালীত প্ৰায় 7খন বাণিজ্যিক জাহাজ আবদ্ধ আৰু অঞ্চলটোত অব্যাহত আছে সামৰিক উত্তেজনা সম্ভাৱ্য মিছাইল আক্ৰমণ আৰু ড্ৰোন আক্ৰমণৰ আশংকা প্ৰকাশ কৰা হৈছে সাগৰীয় পথত সৃষ্টি হোৱা অনিশ্চয়তাৰ বাবে বহু জাহাজে নিজৰ যাত্ৰা পথ ইতিমধ্যে সলনি কৰিছে নিৰাপত্তাজনিত কাৰণত অপেক্ষা কৰি আছে হৰমুজ প্ৰণালী বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সাগৰীয় বাণিজ্যিক পথসমূহৰ ভিতৰত অন্যতম আৰু বিশ্বৰ উল্লেখযোগ্য অংশৰ খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ এই পথেৰে বিভিন্ন দেশলৈ ৰপ্তানি কৰা হয় ভাৰতে নিজৰ তেল আৰু LNGৰ বৃহৎ অংশ মধ্যপ্ৰাচ্যৰ দেশসমূহৰ পৰা আমদানি যিহেতু কৰে আৰু এই পথত যিকোনো ধৰণৰ ব্যাঘাতে ভাৰতৰ শক্তি যোগান ইন্ধনৰ মূল্য আৰু সামগ্ৰিক অৰ্থনীতিৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাব পাৰে 17 জুনত হোৱা যুদ্ধবিৰতি বা শান্তি চুক্তিৰ পিছতে অঞ্চলটোৰ সাগৰীয় পৰিস্থিতি সাম কাটিছিলে স্বাভাৱিক হৈ পৰিছিলে জাহাজ চলাচল পুনৰ আৰম্ভ হৈছিলে কিন্তু পুনৰ বৃদ্ধি পাইছে যুদ্ধোত্তেজনা ওমান উপকূলৰ ওচৰত এখন জাহাজত মিছাইল আক্ৰমণৰ ঘটনাই সমগ্ৰ অঞ্চলটোত উদ্বেগৰ সৃষ্টি কৰিছে আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে এই ঘটনাৰ পিছতেই বহু জাহাজ ইতিমধ্যে বিকল্প পথৰ সন্ধান বহু দেশৰ জাহাজ বিকল্প পথৰে লৈ অনা হৈছে আৰু ভাৰতে অঞ্চলটোৰ এই সমগ্ৰ ঘটনা হৰমুজ প্ৰণালীত যি ঘটনা সংঘটিত হৈছে দুখন দেশৰ মাজত যি যুদ্ধ চলি আছে তাৰ ওপৰত এতিয়া নজৰ ৰাখিছে ভাৰতৰ ফালৰ পৰা ভাৰত চৰকাৰৰ ফালৰ পৰা দুইখন দেশৰ সৈতে আলোচনাত বহিব যাতে ভাৰতৰ বাণিজ্যিক জাহাজৰ কোনো ধৰণৰ ক্ষতি নহয় ভাৰতীয় নাবিক আৰু বাণিজ্যিক জাহাজৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে দুইখন দেশৰ সৈতে যোগাযোগ অব্যাহত আছে আলোচনাত মিলিত হ'ব ভাৰত প্ৰয়োজন হলে ভাৰতীয় নৌসেনা আৰু অন্যান্য সংশ্লিষ্ট সংস্থাসমূহেও আগবাঢ়ি যাব সাজু আছে ভাৰতৰ নৌসেনা যদি সংঘাত অধিক বৃদ্ধি পায় তেনেহলে কিন্তু হৰমুজ প্ৰণালীত দীৰ্ঘদিন ধৰি চলি থকা জাহাজ চলাচল যদি ব্যাহত হৈ পৰে তেন্তে হলে কিন্তু বিশ্ব বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি পাব ভয়ংকৰভাৱে ইয়াৰ প্ৰভাৱ ভাৰততো পৰিব পেট্ৰল ডিজেল ৰন্ধন গেছ সাৰ পৰিবহণ ব্যয় দৈনন্দিন যি ব্যৱহাৰৰ যে সামগ্ৰী আছে এই সামগ্ৰীৰ মূল্য বৃদ্ধি সাংঘাতিকভাৱে তীব্ৰ গতিত বৃদ্ধি পাব আৰু মধ্যপ্ৰাচ্যৰ বৰ্তমানৰ যি পৰিস্থিতি সেই পৰিস্থিতি ভয়ংকৰ দিশে গতি কৰিছে যিকোনো মুহূৰ্ততে তৃতীয় বিশ্বযুদ্ধৰ সূচনা হ'ব পাৰে মধ্যপ্ৰাচ্যৰ যি যুদ্ধ পৰিস্থিতি এই যুদ্ধ পৰিস্থিতিক লৈ সমগ্ৰ বিশ্ব আতংকিত হৈ পৰা দেখিবলৈ পোৱা গৈছে
মধ্যপ্ৰাচ্যত সমুখ সমৰত ইৰাণ আমেৰিকা হৰমুজত আবদ্ধ হৈ পৰিছে 7খনকৈ ভাৰতীয় জাহাজ যিকোনো মুহূৰ্ততে ভাৰতীয় জাহাজত আক্ৰমণ হ'ব পাৰে মিছাইলেৰে আক্ৰমণ হ'ব পাৰে কিয়নো ওমানৰ যে জাহাজত ইতিমধ্যে আক্ৰমণ কৰিছে ভাৰতৰ যি বাণিজ্যিক জাহাজত যাতে আক্ৰমণ নহয় তাৰ বাবে দুইখন দেশৰ সৈতে আলোচনাত মিলিত হৈ পৰিব ভাৰত আৰু ইতিমধ্যে যোগাযোগ অব্যাহত ৰাখিছে ভাৰতৰ ফালৰ পৰা আৰু ভাৰতৰ নৌসেনা সাজু হৈ আছে যিকোনো পৰিস্থিতিৰ বাবে সাগৰীয় যাতায়াত আৰু ভাৰতৰ শক্তি যোগানত গভীৰ সংকট আহি পৰিছে কিয়নো বাণিজ্যিক যে পথ সেই বাণিজ্যিক ষ্টেট অফ হৰমুজ সেই ষ্টেট অফ হৰমুজেৰে ভাৰতৰ বৃহৎ শক্তি ভাণ্ডাৰ লৈ অনা হৈছে 7খনকৈ জাহাজত শক্তি কঢ়িয়াই আনিছে ভাৰতৰ বাবে মধ্যপ্ৰাচ্যৰ বৰ্তমান যি পৰিস্থিতিয়ে ভাৰতৰ শক্তি নিৰাপত্তা সাগৰীয় বাণিজ্য আৰু অৰ্থনৈতিক স্থিতিশীলতাৰ বাবেও গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে আৰু আগন্তুক সময়ত ভাৰতৰ ব্যৱসায় শক্তি যোগানৰ সামগ্ৰিক অৰ্থনীতিৰ বহু দিশ নিৰ্ভৰ কৰিব এই ষ্টেট অফ হৰমুজৰ ঘটনাই ষ্টেট অফ হৰমুজত আক্ৰমণ প্ৰত্যাক্ৰমণ এই মুহূৰ্তত অব্যাহত আছে সমগ্ৰ বিশ্ববাসীয়ে চকু নিবদ্ধ হৈ পৰিছে দুইখন দেশৰ মাজত যুদ্ধ খামকাজক সমগ্ৰ বিশ্বই বিচাৰিছে কিন্তু দুইখন দেশৰ মাজত যুদ্ধ এতিয়া অব্যাহত আছে আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত আছে আমেৰিকা ইৰাণৰ যুদ্ধৰ প্ৰভাৱ পৰিব সমগ্ৰ বিশ্বতে কেৱল এখন দুখন দেশেই নহয় সমগ্ৰ বিশ্বই পৰিণাম ভোগ কৰিব লাগিব আমেৰিকা আৰু ইৰাণৰ মাজত যি যুদ্ধ চলি আছে সেই ইৰাণ আৰু আমেৰিকাৰ যুদ্ধ পৰিস্থিতিয়ে কেৱল এখন দুখন দেশকে ক্ষতি নকৰে সমগ্ৰ বিশ্বৰ দেশসমূহক ক্ষতি কৰিব অৰ্থনৈতিকভাৱে নিখকটীয়া হৈ পৰিব বস্তুৰ বৃদ্ধি পাব দাম সমগ্ৰ বিশ্বত এই প্ৰভাৱ পৰিব সেইবাবে বিশ্ববাসীয়ে কামনা কৰিছে যিকোনো মুহূৰ্ততে যুদ্ধ খাম কাটিব লাগে শান্তি চুক্তি হ'ব লাগে দুখন দেশৰ মাজত শান্তি চুক্তি ভংগ হোৱাৰ পাছতে 17 জুনত শান্তি চুক্তি ভংগ হোৱাৰ পাছতে পুনৰ উত্তপ্ত হৈ পৰিছে মধ্যপ্ৰাচ্য আৰু মধ্যপ্ৰাচ্যৰ যি যুদ্ধ পৰিৱেশৰ সৃষ্টি হৈছে ইয়াকে লৈ এতিয়া আতংকিত হৈ পৰিছে বিশ্বৰ জনতাই বিচাৰিছে এই যুদ্ধ খামকাজক নহ'লে কিন্তু ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হ'ব সমগ্ৰ বিশ্ববাসী আতংকিত হৈ পৰা দেখিবলৈ পোৱা গৈছে